আজি পুৱাৰে ভাগৰে পৰা জুবিন ক্ষেত্ৰত দেখিব পোৱা গৈছে স্বচ্ছতা। জুবিন ক্ষেত্ৰত জুবিন ফেন্স ক্লাবৰ জৰিয়তে তেখেতসকলে স্বচ্ছতা অভিযান চলাইছে। প্ৰশাসনে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰৰ বাহিৰ ভাগত থকা পদপথৰ যিসমূহ ব্যৱসায় যি ধৰণে আচলতে এটা বিশৃংখল পৰিৱেশৰ সূচনা কৰিছিল সেইসমূহ উচ্ছেদ কৰা হৈছে। অৰ্থাৎ কৰিব পৰা হৈছে যে গোটেই পৰিৱেশটো প্ৰশাসনে এই মুহূৰ্তত অধিক তৎপৰতাৰে লৈছে আৰু ইয়াৰ মূলভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নজৰত পৰিছিল এটা ভিডিঅ'। আৰু সেই ভিডিঅ'টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নজৰত পৰাৰ পিছতে তেখেতেই তাৎক্ষণিকভাৱে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এটা নিৰ্দেশ বাৰ্তা প্ৰেৰণ কৰিছিল। পিছে এই ভিডিঅ'টো বনাইছিল কোনে? হয়, এগৰাকী কেব চালক। এই মুহূৰ্তত সেই কেব চালকগৰাকী মোৰ সৈতে উপস্থিত আছে। এই মুহূৰ্তত হয়তো আপোনালোকে কিছুদিন পূৰ্বে এই যুৱকজনৰ চালকজনৰ হয়তো আপোনালোকে ভিডিঅ'ও দেখিছে আৰু তেখেতে এটা নিজৰ কেবখনত উঠি কেবখনত থাকি এটা ভিডিঅ' কৰিছিল আৰু সেই ভিডিঅ'ত কিছু ভাষ্য আগবঢ়াইছিল। যিসমূহ ভাষ্য আগবঢ়াইছিল সেইসমূহ ভাষ্য তেখেতৰ নিজৰ নাছিল। অৰ্থাৎ তেখেতে যিসকল লোকক লৈ সেই জুবিন ক্ষেত্ৰলৈ গৈছিল সেই জুবিন ক্ষেত্ৰত সেইসকল লোকে কৰা কিছু মন্তব্য তেখেতে সামাজিক মাধ্যমত আগবঢ়াইছিল। দুখ লাগিছিল সেইগৰাকী যুৱকৰ, এইগৰাকী চালকৰ, কাৰণ জুবিন ক্ষেত্ৰৰ শেহতীয়া যি পৰিৱেশ, ধূলি কদৰ্যময় এক পৰিৱেশে এতিয়া আৱৰি পৰিছিল আৰু সেই সামগ্ৰিক পৰিৱেশখিনি উপস্থাপন কৰিছিল। প্ৰথমে আমি তেখেতৰ পৰা এই কথাখিনি শুনিব বিচাৰিম, যিখিনি কথা তুমি সামাজিক মাধ্যমত উল্লেখ কৰিছিলা প্ৰথমে। হয়, মানে কি হ'ল, সেইদিনা মই বুকিং এটা পালোঁ। কলকাতাৰ মানুহজন আছিলে, দুজন মানুহ আছিলে। তেওঁলোকে এয়াৰপৰ্টৰ পৰা কামাখ্যা মন্দিৰ গৈছে, কামাখ্যা মন্দিৰ দৰ্শন কৰি কেনে তাৰপিছত ক'লে কি জুবিন ক্ষেত্ৰ যাম। জুবিন ক্ষেত্ৰ লৈ গ'লোঁ মই। লৈ যোৱাৰ পিছত তেওঁলোক যোৱাৰ পিছত মানে কি হ'ল, 1 ঘণ্টামান তেওঁলোক ঘূৰিলে জুবিন ক্ষেত্ৰখন, ধুনীয়াকৈ চালে। চোৱাৰ পিছত যেতিয়া মোক ক'লে যে বুলবুল ভাইটি, তেওঁলোকে হিন্দীতে কৈছে কি বুলবুল ভাইটি পৰিৱেশটো ইমান বেয়া কৰি ৰাখিছে, একদম তাৰমানে ধূলিময় পৰিৱেশ আৰু তাতে য'ত ধূপ চাকি জ্বলায় তাৰ কাষত মানুহবিলাকে চিগাৰেট খাইছে, শিখৰ খাইছে, গুটখা জাতীয় বস্তুবিলাক খাইছে। সেই কথাখিনি মোক বহুত বেয়াকৈ তাৰমানে তেওঁলোকে ক'লে যে আমি যিটো এক্সপেক্ট কৰি যিটো আমি চাম বুলি আহিছিলোঁ সেইটো আমি একেবাৰে দেখা পোৱা নাই। আৰু একদম ধূলিময় পৰিৱেশ, একদম লেতেৰা পৰিৱেশ আৰু তাতে পেচাব কৰা লাগিলে তাৰমানে পেচাব কৰা জাগা নাই, তাৰমানে ইমান বেয়া পৰিৱেশ। আৰু মই একচুৱেলি বহুত দিনৰ পৰা আমি যিহেতু যাই থাকোঁ, আমি ভাড়ালৈ যাই থাকোঁ জুবিন ক্ষেত্ৰ, বহুত দিনৰ পৰা এক বস্তুটো আমি লক্ষ্য কৰি আছোঁ আৰু বহুত মানুহে আমাক কৈছে, আমাৰ অসমৰ খিলঞ্জীয়া মানুহে বহুত কৈছে যে বহুত বেয়া পৰিৱেশত ৰাখি থৈ দিছে। কিন্তু সেইদিনা মোৰ যেতিয়া বাহিৰৰ মানুহ এজনে আহি ক'লে সেই কথাটো, তেতিয়া মোৰ আৰু বহুত তাৰমানে বেছি বেয়া লাগিল। বেছি বেয়া লগাৰ কাৰণে তাৰমানে মই দুখ মনেৰে সেই ভিডিঅ'টো তাতে জুবিন ক্ষেত্ৰতে বনালোঁ। বনাই কেনে ছ'চিয়েল মিডিয়াত মই আপলোড কৰিলোঁ। আপলোড কৰাৰ পিছত লগালগ তাৰমানে ভিডিঅ'টো ভাইৰেল হ'ল আৰু সকলোৱে শ্বেয়াৰ কৰিলে। শ্বেয়াৰ কৰাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হাততো পৰাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে যে অতি সোনকালে তাতে চাফ চিকুণ কৰিব লাগে। অৰ্থাৎ আজিৰ যি জুবিন ক্ষেত্ৰৰ সম্পূৰ্ণৰূপে স্বচ্ছতা আৰম্ভ হৈছে, প্ৰশাসনে যিখিনি দায়িত্ব সহকাৰে গ্ৰহণ কৰিছে, মুখ্যমন্ত্ৰী যি নিৰ্দেশৰ বাৰ্তা প্ৰেৰণ কৰিছে, ইয়াৰ একমাত্ৰ ব্যক্তিগৰাকী হৈছে এই বুলবুল হুছেইন। তোমাৰ ঘৰ? মোৰ ঘৰ এনে ৰঙিয়া, কমলপুৰ সমষ্টি পৰে। ৰঙিয়া গাঁও 1 নং টিটকুৰি গাঁৱৰ নাম। সেয়াই আৰু। তোমাৰ ঘৰ কোন কোন আছে? ঘৰত মা দেউতা আছে, 2টা ককাই আছে, মোৰ এটা সৰু ভাইটি আছে। আমি 4 ককাই ভাই। কিমানলৈকে পঢ়িছা তোমালোকে? মই হাই ছেকেণ্ডেৰী পাছ কৰি মই কেব চলোৱা আৰম্ভ কৰিলোঁ। তাৰপিছত মোৰ 2টা ককাই আছে, সিহঁতে বিজনেছ কৰে। আজি কিমান বছৰ হ'ল কেব চলাব? কেব চলাব মোৰ আজি 3 বছৰ হ'ল। এতিয়া কথাটো হ'ল, এই আজি যিটো তোমাৰ কাৰণেই আজি যিটো সম্ভৱ হৈছে, জুবিন ক্ষেত্ৰৰ স্বচ্ছভাৱে চাফ চিকুণ কৰাৰ যিটো ব্যৱস্থা হৈছে, এই মুহূৰ্তত কেনেকুৱা লাগিছে মনটো? বহুতে ভাল লাগছে, কাৰণ আৰু বহুত মানুহে মোক বহুত বেয়া কমেণ্টো কৰিছে, তাৰ কাৰণে বহুত বেয়াও লাগছে। আৰু বহুত মানুহে মোক প্ৰশংসা কৰিছে, কমেণ্টত ভাল লাগছে। আৰু মেইন কথাটো হ'ল, আমি বহুত দিনৰ পৰা বহুত মানুহে তাতে গৈছে, বহুত পপুলাৰ মানুহ গৈছে, কিন্তু এই কামটো এতিয়ালৈকে কৰিব পৰা নাছিল। মোৰ এটা সৰু সামান্য ভিডিঅ', 1-2 মিনিটৰ ভিডিঅ'য়ে ইমানখিনি কাম আগবঢ়াই নিছে, তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে। আৰু বহুত মানুহে মোক ফোন যোগে প্ৰশংসা কৰিছে, সেইখিনি আৰু বহুত ভাল লাগছে। আৰু নিশ্চয়কৈ এটা 1 মিনিট 20 ছেকেণ্ডৰ সম্ভৱতঃ এটা ভিডিঅ', আৰু সেই ভিডিঅ'টোৰ আজিৰ দিনটোৰ প্ৰভাৱ সঁচাকৈ অকণমান গভীৰলৈকে যদি আমি যাওঁ, তেতিয়াহ'লে আচলতে কিদৰে সামাজিক মাধ্যমত এইদৰে প্ৰকাশ হোৱা ভিডিঅ'সমূহে কিদৰে প্ৰভাৱ পেলাব পাৰে। আমি 2টা দিশ আছে, ভাল বেয়া, কিন্তু বুলবুল হুছেইনে আজি যিটো প্ৰভাৱ পেলাবলৈ সক্ষম হ'ল, সেয়া এক সঠিক দিশেৰে বাট বুলিলে। কাৰণ যিসকল পৰ্যটক আহিছে
হয়তো তেখেতসকলৰ মনত থকা যিটো ভাৱ বুলবুলৰ সন্মুখত প্ৰকাশ কৰিছে আৰু তেখেতেই চলোৱা এইখন কেব এই বাহনখনতেই উঠি সেই ভিডিঅ'টো কৰিছিল আৰু যেতিয়াই ভিডিঅ'টো কৰিছিল আমি দেখিছিলোঁ যে তেখেতে অত্যন্তভাৱে এই কথাখিনি আৱেগিকভাৱে উল্লেখ কৰিছে কাৰণ হৃদয়ত থকা প্ৰাণৰ শিল্পী জুবিন দাক ক্ষেত্ৰখন কেতিয়াও এনেকুৱা ধৰণৰ হোৱাটো কেতিয়াও নিবিচাৰে আৰু সেয়েহে তেখেতৰ মনৰ যিখিনি কথা আছিলে সেই গাঁৱলীয়া ভাষাত মনৰ সেই কথাখিনি তেখেতে স্পষ্টভাৱে প্ৰকাশ কৰিছিলে আৰু তাৰ পিছত আজি ব্যতিক্ৰম ধৰণে দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত এই মুহূৰ্তত অভিযান চলিছে জুবিন ক্ষেত্ৰৰ স্বচ্ছ প্ৰশাসনৰ চকুত নপৰা দিশটো বুলবুলে পোহৰলৈ আনিবলৈ সক্ষম হৈছে গতিকে চাব্বাছ বুলবুল আৰু বুলবুলৰ এই যিটো ব্যৱস্থা বা বুলবুলৰ চকুত পৰা যিটো পদক্ষেপ বা বাৰ্তা সেই বাৰ্তা যি ধৰণে জনতাৰ মাজলৈ লৈ গ'ল ইয়াৰ পৰৱৰ্তী সময়ছোৱাতো হয়তো দায়বদ্ধ তুমি কিছু হ'ব লাগিব ইয়াৰ পৰৱৰ্তী সময়ছোৱাত এনে কিছুমান হয়তো সমাজত ছবি থাকে যিসমূহ হয়তো আনৰ চকুত ধৰাৰ পৰে অথচ বুলবুলৰ চকুত ধৰাত পৰে সেইসমূহ হয়তো সামাজিক মাধ্যমত তুমি প্ৰকাশ কৰিলে হয়তো এনেকুৱা ধৰণৰ বাৰ্তাসমূহ আহিব নহয় জানো হয় নিশ্চয় মই যদি এনেকুৱা আৰু কিবা কেতিয়াবা সুবিধা পাওঁ বা মোৰ চকুত পৰে মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ আমাৰ য'ত তাতে জুবিন ক্ষেত্ৰত দোকান পোহাৰ আছে সেই দাদাসকলেও মোক হয়তো বেয়া পাব পাৰে কাৰণ মোৰ ভিডিঅ'টোৰ কাৰণে বহুত তাতে দোকানবিলাক উঠাই দিছে দাদাসকলকো মই ক'ব বিচাৰোঁ যে কথাটো তাৰমানে জুবিন ক্ষেত্ৰক আমি ভাল পাওঁ জুবিন দাক ভাল পাওঁ জুবিন দাৰ লগত আমাৰ অসমীয়া ৰাইজৰ আৱেগ জড়িত হৈ আছে সেইকাৰণে আমি এই কথা মই সেই কথাটো কোৱা গ'ল আৰু সেই কথাটোৰ দ্বাৰা আপোনালোকে দোকান দি তাতে বহুত মানুহ কালি মই ভিডিঅ' পাইছিলোঁ মানে আমি সেইখন দোকান দিয়ে চলি আছিলোঁ বহুত পৰিয়াল চলি আছে সেনেকৈ কৈছে মোৰ বেয়াও লাগিছে একো নাই জুবিন ক্ষেত্ৰখন আমি ভালকৈ বনোৱাৰ পিছত অলপ দূৰত দোকান পোহাৰবিলাক দিলেও আমাৰ একো প্ৰব্লেম নাই আৰু মেইন কথাটো হ'ল তাতে চাফ চিকুণটো বৰ্তাই ৰাখিলে আমি ভাল পাম নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ বুলবুল আৰু এয়াই হৈছে আজিৰ দিনটোৰ এটা বাৰ্তা যি সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা ভিডিঅ' আৰু সেই ভিডিঅ'ৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে তৎপৰ হৈছে প্ৰশাসন স্বচ্ছতা আনিবলৈ চেষ্টা কৰা হৈছে এই মুহূৰ্তত জুবিন ক্ষেত্ৰত উপস্থিত হৈছে জুবিন পত্নী গৰিমা গাৰ্গ উপস্থিত হৈছেহি আৰু তেখেতসকলে গোটেই দিশখিনি এই মুহূৰ্তত তদাৰক কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ